Hello guys, so welcome back to my YouTube channel. So guys, আমি আজি আহিছো মানে পাৰ্বতী পাহাৰত বকতে থকা চাব পাৰিছে এখন গেট তো ইপিনে মামা আছে আৰু মই মজাকে আজি আহিছো পাৰ্বতী পাহাৰত বকত গাইজ আপোনালোকে যদি অহা নাই পাৰ্বতী পাহাৰত তো মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখিব পাৰিব ঠিক আছে তো গাইজ চাব পাৰিছে ইপিনে পুৰা একদম আগত যাব লাগিব আৰু ইপিনে চাব পাৰিছে বঢ়িয়া হে ভিডিঅ' কল কৰিছা নেকি ক'ত আছা ভিডিঅ' কল কৰি আছে গাইজ মাক থাক তোৰ ঘৰত থাক তোৰ ঘৰত গাইজ চা মজাকে আছো দি মজাকে বঢ়িয়া চাব পাৰিছে আৰু পিনে মামাই মানে মাক ভিডিঅ' কল কৰি আছে আৰু ন তো মজা লাগিব তাত যায় না তো আপোনালোকে সকলোকে চাব ভিডিঅ'টো তো বলক গাইজ হেল্ল' গাইজ তো এনেকৈ যাই আছো আমি মামা ভাগিনা নেকি বঢ়িয়াকৈ চাব পাৰিছে হেল্ল' গাইজ তো ইয়াতে মানে দোকান আছিলে ন দোকানবিলাক চব ভাঙিছে মানে বতাহতে ভাঙিছে চাগে গম পোৱা নাই চাব পাৰিছে আৰু বহুত দূৰত যাব লাগিব গাইছে আমি মানে ওখ না পাৰ্বতী পাহাৰটো আৰু মানে আৰু ওপৰত যাব লাগিব ইপিনে চাব পাৰিছে বাথৰুম ইপিনে তো পেচাব লাগিলে মানে ইয়াতে কৰি দিব পাৰে আৰু ন তো এনেকৈ যাই আছোঁ আৰু ইয়াতে ডাষ্টবিন এটা বনাই থৈ দিছে বঢ়িয়াকৈ চাব পাৰিছে তো ইয়াতে মানে মানুহ নাই গাইছ মানুহ নাই বাট আহিছে ছোৱালী লৈ আহিছে এইবিলাক আমাৰ ইণ্টাৰেষ্ট নাই সেইবিলাক আমাক নালাগে ভাই না কি মামা হয় তো পিনে যাম আগত বঢ়িয়া লাগিব আজি গাইছ ভিডিঅ'টো মজাকৈ লাষ্টলৈকে সেই চাই থাকিব দেই তো ব'লো গাইছ তো আপোনালোক অলপমান ভিউ দেখাই আছোঁ দেই আপোনালোকে চাব 1 2 3 লেটছ গো তো এনেকুৱা যাই আছোঁ মজাকে ওলাই পৰিল গাইছ শিল্পী স্নোৰ লাইটটা একো নাই তোত গেয়া দেখো একো নাই দে গাইছ গাইছ আৰু মজা ভিউ দেখাম আপোনালোক দেই এইপিনে চাব পাৰিছে 1 2 3 মজা ভিউ গাইছ চাব পাৰিছে আৰু পিনে মজ্জাৰে মজ্জা চোৱা তো গাইছ বলক আৰু মজা ভিউ দেখা পাব আপোনালোকে দেই তো সেইপিনে মানে পাকাৰ বনাই দিছিলে এইটো পুৰা মাটিৰ চাব পাৰিছে খটখাটিবিলাক তো গাইছ বলক আগত হেল্ল' গাইজ তো গাইজ আৰু আপোনালোকক অলপমান মজা ভিউ দেখাই আছোঁ আপোনালোকক খালি ভিডিঅ'টো চাই থাকিব দেই 1 2 3 হেল্ল' গাইজ তো ফাইনেলি আমি ওপৰত আহি পালোঁ ওপৰত মানে কাৰ্তিক মন্দিৰ যিহেতু আছে ন কাৰ্তিক মন্দিৰটো দেখিব পাৰিছে তো আহি পালোঁ পানী আছে হেঁতে আছে দামত ফুৰি দিওঁ আৰু সেয়াক আৰু নেকি তো আৰু অলপ আগত গ'লে মানে পূৰা ঔষধটো যাই পাম আৰু গাইছ চাব পাৰিছে আৰু পিনে মানে চাব পাৰিছে গাইছ মজা লাগিছে ৰে চাব পাৰিছে ভিউটো অলপমান নে তো গাইছ বলক তেনেহ'লে কাৰ্তিক মন্দিৰ সেঙাক আৰু নে কি কাৰ্তিক বাবু পূৰা সেঙাক আৰু তো আমি মানে ফাইনেলি এইবাৰ ওপৰত যাম মামাৰ লগত চাব পাৰিছে মামাই আগত যাইছে আৰু পিনে পূৰা একদম ভিউ চাব পাৰিছে এইপিনে আৰু মানে দাদাহঁতে কৈছে আমাক তো 4টা বজাৰ আগতে মানে যাব লাগে বোলে তো সোনকালে ফটো চটো উঠি ভিডিঅ' চিডিঅ' বনাই সোনকালে ঘৰলৈ উঠি যাব লাগিব আমি তো গাইছ বলক তেনেহ'লে ওপৰলৈ যাওঁ নেকি তো বলক গাইছ মজা লাগিব আজি গাইছ মজা লাগিব গাইছ মজা মানে ভিডিঅ' বনাহে কথা আৰু ন তো আহিছিলোঁ মই আগতে তো দুবাৰ হ'ল মাত্ৰ গাইছ আৰু আহিব লাগিব পূজাত আহিব লাগিব গাইছ চাব পাৰিছে ভিউ মজা ভিউ গাইছ ওপৰত মানে কোনো নাই আৰু বোলে আমি লাষ্ট ন গাইছ ভিউ চাব পাৰিছে মাই গড একে আল্টিমেট ভিউ বে মজা লাগিছে গাইছ তো হেল্ল' গাইছ তো এইবাৰ আমি পাৰ্বতী মাক সেৱা কৰিম মজাকৈ চাব পাৰিছে এইটো হৈছে মা পাৰ্বতী মন্দিৰ চাব পাৰিছে মানে তো সেৱা কৰি লওঁ ফাৰ্ষ্টতে
হেল্ল' গাইজ তো মজা গাইজ ভিউ চাব নেকি গাইজ আপোনালোকক ভিউ দেখাইছোঁ মজা মজা পাৰ্বতী মন্দিৰত আছোঁ আমি চাব পাৰিছে মানে গণেশ বাবা তো গণেশ মন্দিৰ ইটো হৈছে গণেশ মন্দিৰ আৰু সেইটো হৈছে মা পাৰ্বতী মন্দিৰ আৰু ইপিনে চাব পাৰিছে আগত মজা মজা ভিউ ভাই চাব পাৰিছে গাইজ কি আল্টিমেট ভিউ বে গাইজ তো আপোনালোক অলপমান ভিউ দেখাই আছোঁ তো চাই থাকিব ভিডিঅ'টো গাইজ তো কি বে পুৰা আল্টিমেট ভিউ গাইজ চাব নেকি দেখাই আছোঁ আপোনালোকক মজা পুৰা আল্টিমেট ভিউ গাইজ চাব পাৰিছে ভাই মজা আৰু গাইজ এটা বস্তু দেখাই আছোঁ আপোনালোকক হা এইপিনে চাব পাৰিছে এইপিনে পুৰা একদম হয় নেকি হেল্ল' গাইজ তো ভাইটিয়ে মানে আমাক বেলেগ এটা জেগাত লৈ যাই আছে হা তো আপোনালোকক এতিয়া নকওঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকিব নাকি ভাইটি ক'ত লৈ যোৱা ফাটাহিল নামটো কি ফাটাহিলে নেকি ফাটাহিলে নাম নেকি তো গাইজ প্ৰথমবাৰ আহিছোঁ তো নাজানো তাত শুনা পাই আছিলোঁ ভিডিঅ'টো মানে দেখা পাই আছিলোঁ কোনটি মানে সেইটো নাজানো জাষ্ট আজি আহিছোঁ ফাৰ্ষ্ট টাইম এদিগিলিতে কোন হ'ব নাপিছিলিবি দে তুমি যাচোন আগত ফোনতে পঢ়ি আছা নেকি কিমান ক্লাছ পালা 10 দুটাই 10 নেকি আচ্ছা আৰু সেইটো বাজনী কলেজ কিমান ক্লাছ হা 12 ভালে মই বিয়ে বকত আহোঁ তো গাইজ মজা লাগিলে তো ভাইটিতো মোক ছাবস্ক্ৰাইব কৰি দিছে তো থেংক ইউ ভাইটি থেংক ইউ তো এইটোৱে নেকি বহুত দোহা গাইজ গাইজ কি বম দোহাবে চাব নেকি গাইজ ৰুখক গাইজ দুখাইছোঁ ইপিনে যাব পাৰে নোৱাৰে নোৱাৰি বোলে গাইজ তো ভিউকে অলপমান চাওক ইপিনে আৰু ইপিনে ফাটাহিলটা বম দোহা টকা এটা দিম গাইজ ইয়াতে চাব দেই ভাই ইতেহে পৰিছে বে আৰু এটা দিম চাব শুনিব গাইছে আপোনালোকে দেই শুনিব চাউণ্ডটো শুনিব কেনেকৈ বাজে 1 2 3 ভাই বম দহাবে আৰু এটা দি আছোঁ বাবা কি দোহা কেনেকৈ লাগিছে এতিয়া ভাল লাগিছে না তো কি খবৰ ভালে আৰু এইটো কিমান ক্লাছত ভণ্টিজনী 8ত এই দুটা 10ত আৰু এইটো 12ত হয় না 12 কলেজ কোনটো কলেজত যোৱা কিয়া লাজ লাগে নেকি ओके मतलब वो अलग ही लेवल का बंदा था दिल में अब कोई ख्याल भी नहीं है तेरे जाने का मलाल भी नहीं তো হেল্ল' গাইজ তো ফাইনেলি আমি ঘৰত যাব ওলালোঁ আৰু ন তো যাওঁ আৰু এতিয়া মজাকে তো ল'ৰাতকৈ ছোৱালী বেছি আহেনে ছোৱালীতকৈ ল'ৰা বেছি আহে ছোৱালীও আহে ল'ৰাও আহে তামাম আহে বাপৰে বাপ ছোৱালী আহে ল'ৰা আহে ন ইণ্টাৰভিউ ল'ব লাগে না তো যেতিয়া আপোনাৰ নামটো জানিব বিচাৰিছোঁ মোৰ নামটো হ'ল দ্বিজেন দাস আচ্ছা মানে ভিডিঅ' বনাই আছোঁ তো কিবা কবি নেকি নাই ক'বা নাজানো ভাই ক'ব নাজানা না মোৰ এইবিলাক কোৱা আদত নাই অলপ কিবা কোৱা যদি কয় ভিডিঅ' বনাই আছে বোলে কিবা কবি নেকি খুৰা কিবা কবি মন্দিৰৰ বিষয়ে কিবা কবি নেকি কোৱা অলপমান আৰু মা পাৰ্বতীৰ বিষয়ে ক'ব লাগিব মা পাৰ্বতীটো আৰু আমাৰ যেনিবা এই যেতিয়া মানে মহাদেৱৰ মানে শহুৰাকে মা
পাৰ্বতীৰ হেৰি হয়। তেতিয়া মানে যজ্ঞ পাতিছিলে, যজ্ঞ পাতাত তেওঁলোকক মাতা নাছিলে, মানে দেৱদেৱ শ্ৰেষ্ঠদেৱ মহাদেৱটো মানে মানে আমাৰ মানে স্বয়ং হেৰিজনকে মাতা নাই হেৰিত মানে যজ্ঞত। এতিয়া মা পাৰ্বতীয়ে কৈছিলে বোলে মোক মাতা নাই যদিও মোৰ দেউতাকে ইমান ডাঙৰ এটা হেৰি পাতিছে, মই দূৰৰ পৰাই চাম, মোক নেদেখাকে মই তাহাঁতক নেদেখাকে চাম। তাৰপিছত তেতিয়া মানে মা পাৰ্বতী নামাতা স্বত্বেও গ'ল। যোৱাৰ পাছত তেতিয়া আৰু মানে তাক মানে দেউতাকে দেখি পালে, দেখি পোৱাৰ পাছত মানে তাক মানে অপমান কৰিল, মানে মানে ৰাইজৰ মাজত যেনিবা। তাৰপিছত অপমান কৰাতে আৰু তেতিয়া মানে মা পাৰ্বতীয়ে তেতিয়া মানে লাজতে মানে মৰি গ'ল। মৰি যোৱাৰ পাছত যেতিয়া বাবা মহাদেৱে মানে কান্ধত লৈ ঘূৰি ফুৰিব ধৰিলে, তেতিয়া তাৰমানে স্বয়ং ভগৱান বিষ্ণুই এনেকুৱাকে ঘূৰি ফুৰিলেতো আৰু পৃথিৱীখন মানে সৃষ্টিটো বেয়া হৈ যাব। সেইকাৰণে আৰু এতিয়া স্বয়ং ভগৱান বিষ্ণু সুদৰ্শন চক্ৰেদি মানে মানে অংশ কাটি কাটি ইয়াত অলপ অংশ তাত অলপ অংশ সেনেকুৱাকে কাটি মানে নাইকিয়া কৰি দিলে। তেতিয়া তাৰমানে আমাৰ এই মা পাৰ্বতীখন হ'ল আপোনাৰ এয়া অংশ এটা পৰিছে, যোনিৰ অংশ অলপ অংশ পৰিছে, সেইটো লৈয়ে পূজা হয়, যোনি পূজা হয়। আৰু তাৰ কাৰণে আমি যেনিবা ৰাইজে প্ৰত্যেক মাহৰ পূৰ্ণিমাত মানে হেৰি কৰোঁ, এই মাহ প্ৰসাদ কৰোঁ। আৰু আমাৰ মানে চবচে ডাঙৰ মেলা হ'ল আপোনাৰ মানে অসমীয়াবিলাকৰ চ'ত মাহৰ শেষ দিনাখন গৰু মানে গা ধুৱাই লাও বেঙেনা খুৱাই, সেইদিনাখন ডাঙৰ মেলা হয়। হয়। আৰু পূৰ্ণিমা তিথিত আপোনাৰ কিছুমান মানে বিয়া হৈ কিছুমান মানে হেৰিয়ে মানে ল'ৰা ছোৱালী নহয় 6-7 বছৰ এনেকুৱা মানে পূৰ্ণিমা মানে মাহৰ তাত পূৰ্ণিমা দিনাখন সিদিনাখন মানে শিল বকচা দিয়া হয়। আৰু সেই ফল মানে মায়ে পায়ে বহুতেই পাইছে, মানে এতিয়া আহে সেইখিনি কৰিবৰ কাৰণে বা বৰ বাঞ্ছনা ল'বৰ কাৰণে। আৰু বহুত ল'ৰা ছোৱালী ইয়াতে দৌৰি চাকৰি তাকৰিৰ কাৰণে মাৰ কাৰণে হেৰি কৰি চাকৰিও হৈছে। আৰু মোৰ ক'বলগীয়া এইখিনি মোৰ পুৰা ভাল লাগিলে লগ পাই। তো আপোনালোকৰ ঘৰটো ইয়াতে ন ওচৰতে? ইয়াৰ অলপ দূৰতহে এইখন পাৰা। খুৰাৰ অলপ দূৰত আৰু জেঠাৰ অলপ ওচৰতে ন? তো খুৰা ধন্যবাদ অলপ টাইম দিয়াৰ কাৰণে। আহিছোঁ হা খুৰা। আৰু কেতিয়াবা লগ পাম আহিলে নিশ্চয়। তো আপোনালোকে এতিয়া কেইটা বজাৰ পৰা কেইটা বজালৈকে থাকে আপোনালোকে? আমি ইয়াৰ পৰা মানে ইয়াতে আমি 9টাৰ পৰা মানে 4:30-5টা এনেকুৱালৈকে থাকোঁ। আৰু এটা মানুহ হ'ব নেকি গধূলি? এতিয়া মানুহ আহিলেও এতিয়া নমাই লৈ যোৱা যায়। নমাই লৈ যোৱা যায় ন? এই অৰণ্যখনত মানে বহুত মানে হেৰি হয়তো অসুবিধা হয়, সেইকাৰণে নমাই লৈ যোৱা যায়। ৰিক্স নাই ন? দে খুৰা আহিছোঁ হা। বাই বাই গাইছ। Suma, 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 mi amor.